ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি দ্বিতীয় অধ্যায় জটিল সংখ্যা পঢ়ি আছিলোঁ তাৰে আমি অনুশীলনী 2.2 কেইটামান প্ৰশ্ন আলোচনা কৰিছোঁ। আজি আমি অনুশীলনী 2.2 বাকি গোটেইখিনি প্ৰশ্ন আলোচনা কৰিম। মই পৰাপক্ষত প্ৰায় গোটেইখিনি প্ৰশ্ন আলোচনা কৰিবৰ চেষ্টা কৰিছোঁ আৰু প্ৰায় গোটেইখিনি কৰিছোঁ। দুই এটাহে থাকি গৈছে, 20% মেক্সিমাম, গতিকে এইখিনি তোমালোকে নিজে কৰি চাবা। আজি কুৱেশ্যন নম্বৰ 7 সমাধান কৰা আছে। আমি ইয়াৰ আগৰ ভিডিঅ'ত এটা আলোচনা কৰিছিলোঁ, গতিকে আজি আৰু এটা কৰিম। সমাধান কৰা কুৱেশ্যন নম্বৰ 7.4 ইয়াত দিয়া আছে 1 plus x 1 plus ix 1 plus I by x minus twice I 3 plus I plus 2 minus 3I y plus I divided by 3 minus I is equal to 0 plus I into 1. কিমান সহজভাৱে দিয়া আছে প্ৰশ্নটো। এতিয়া আমি ইয়াত সৰল কৰি তলে ওপৰে এটা 3 plus I পূৰণ কৰিম, কিন্তু তাৰ আগতে আমি এই ওপৰত I ইয়াতো আছে গতিকে I একেলগে কৰিম। 1 into x মানে x হ'ব, প্লাছ I into x মানে ix হৈ গ'ল, মাইনাছ টুৱাইচ I আহিব তলত 3 plus I 3 minus I 2 into y 2y minus 3y into I আহিল plus I equal to 0 plus I into 1 এতিয়া কি হ'ব x plus I আহিল x minus 2 তলত আহিল 3 plus I plus ইয়াত 2y আহিল minus I কমন ধৰিলো, ইয়াত আহিব 3y minus 1 কাৰণ minus a plus I into 1 মানে I হৈ গ'ল, তলত আছে 3 minus I। এতিয়া দুটা অপচন আছে আমাৰ যে আমি কি কৰিব পাৰো, এই ইয়াৰ লগত পূৰণ কৰিব পাৰো। ইয়াৰ তলে ওপৰে আমি 3 minus I পূৰণ কৰিম, ইয়াৰ তলে ওপৰে আমি 3 plus I পূৰণ কৰিম। সেইটো এটা অপচন আছে আমাৰ, সেইটো আমি কৰিব পাৰো, কিন্তু আমি সেইটো নকৰো কাৰণ সেইটো কৰিলে আকৌ আমি লসাগু ল'ব লাগিব। ডাইৰেক্ট আমি লসাগু লৈ লওঁ। ইয়াত কি হৈ আছে 3 plus I ইয়াত 3 minus I গতিকে ইয়াৰ পৰা এনেকৈ আমাৰ কেনসেল হ'ব। ইয়াত কি হ'ব এতিয়া এইটোৰ লগত 3 minus I পূৰণ হ'ব, গতিকে x plus I x minus 2 3 minus I plus ইয়াত হ'ব এতিয়া এনেকৈ twice y minus I 3y minus 1 এতিয়া আহিল 3 plus I আহিব equal to 0 plus I1 মানে কিমান I হৈ যাব। বুজি পাইছে? ইয়াৰ পৰা আমি লসাগু লৈছো 3 plus I into 3 minus I 3 plus I ৰিয়া ঘৰন গ'ল 3 minus 1 বাৰ 3 minus y into 1 I into a গোটেই ইয়াত এনেকৈ পাতি লৈছো, ইয়াত 3 minus I পাতিলো প্লাস এটো প্লাস আহিল, আকৌ 3 minus I ৰিয়া 3 plus I বাৰ, গতিকে 3 plus I পূৰণ কৰি ইয়াৰ লগত পাতি লৈছো। হিবালে 0 plus I মানে কিমান হ'ব I হ'ব, কেৱল সেইটো লিখি দিছো। এটো কিবা লৈ যাম ডাইৰেক্ট পূৰণ হৈ যাব, আমাৰ কাৰণে সুবিধাজনক হ'ব। আচ্ছা ঠিক আছে, এতিয়া আমি কি কৰিম পূৰণ কৰি যাম, গোটেই গিটাৰে আমি পূৰণ কৰি যাবই লাগিব। গিয়ে x into 3 মানে আমাৰ হৈ গ'ল 3x, ইয়াত আহিব আকৌ 3 into x আহিল প্লাস I 3 into a গোটেইটো হলে 3x minus 2 আহিল মাইনাস 3 লগত দুইটা পূৰণ কৰিলে, এতিয়া মাইনাস I লগত গোটেইটা পূৰণ কৰিম, I into x মানে ix হ'ল মাইনাস a প্লাস a মাইনাস I into I মানে I স্কয়ার, ইয়াত থাকিল x minus 2 ইয়াৰ পৰা আহিল প্লাস twice y into 3 মানে 3 দুগুণ 6 6y 3 এর লগত আকৌ এটো পূৰণ মাইনাস আহিল I আছে 3 আহিল, ইয়াত আহি গ'ল 3y minus 1
আকৌ আহিল a প্লাছ i লগত এইটো পূৰণ প্লাছ i ইনটু টুৱাইছ y i লগত আকৌ এইটো পূৰণ মাইনাছ i ইনটু i মানে i স্কয়াৰ প্লাছ এ মাইনাছ আহিল আকৌ মাইনাছ এ প্লাছ এ মাইনাছ গতিকে মাইনাছ আহিল i ইনটু i স্কয়াৰ এই গোটেইটো থাকি গ'ল 3y মাইনাছ 1 আহিল ইকুৱেল টু এই এফালে i আছিল i লগত এই দুটা গৈ পূৰণ হৈ যাব 3 প্লাছ i ইনটু 3 মাইনাছ i আমাৰ কিফালে হৰণে আছিল ইফালে গৈ পূৰণ হৈ গ'ল এইবাৰ উপৰখিনি গুচি দিছো এইখিনি এবাৰ আমি কেৱল পূৰণ কৰি যাম বৰ বিশেষ টান বুলি ভাবিব নালাগে 3x হ'ল 3x হ'ল এই ভাঙি দিয়া ইয়াক i ইনটু 3x হৈ যাব প্লাছ i ইনটু 3x হৈ যাব প্লাছ এ মাইনাছ হ'ব 3 দুগুণ 6 i ইনটু 6 হৈ গ'ল i ইনটু 6 হৈ গ'ল এইটো মাইনাছ i ইনটু x মাইনাছ i স্কয়ার মানে মাইনাছ i স্কয়ার মানে কিমান i স্কয়ার মানে মাইনাছ 1 গতিকে মাইনাছে প্লাছ আহি গ'ল 1 আহি গ'ল গতিকে কাম নাই x মাইনাছ 2 হৈ গ'ল x মাইনাছ 2 প্লাছ 6y আছে আকৌ এইটো মাইনাছ i ইনটু 3 ইনটু 3y মানে 3 3 গুণ 9 9y হৈ যাব 9y মাইনাছে প্লাছ i ইনটু 3 ইনটু 1 মানে i ইনটু 3 হৈ গ'ল প্লাছ i ইনটু 2y i ইনটু 2y হৈ গ'ল মাইনাছ i স্কয়ার মানে -1 গতিকে মাইনাছে প্লাছ আহি গ'ল ইয়াৰ প্লাছ 1 ইনটু 3y মাইনাছ 1 গতিকে 3y মাইনাছ 1 থাকি গ'ল ইকুৱেল টু বাকিনি কি হ'ব এতিয়া i ইনটু ভিতৰত কি হ'ব a প্লাছ b ইনটু a মাইনাছ b গতিকে 3 স্কয়ার মাইনাছ i স্কয়ার আমাৰ তাৰ ভিতৰত যে x থকা টাৰ্মখিনি আমি একেলগে লিখিম ইয়াত x আছে i থকাখিনি নহয় কেৱল x থকাখিনি আমি প্ৰথমতে গোটেই i নথকা টাৰ্মখিনি লিখি ললো 3x লিখিলো তলত আনসাৰটা দি দিলো যাতে কনফিউজ নহয় ইয়াত i আছে নিলিখো ইয়াত i আছে নিলিখো তো x হ'ব প্লাস x লিখিলো -2 হ'ব -2 লিখিলো প্লাস 6y হ'ব প্লাস 6y লিখিলো আমি এৰি দিম নেকি বুলি ভাবি তলত আঁচ দিছো প্লাস 3y হৈ গ'ল -1 হৈ গ'ল -1 হৈ গ'ল প্লাস i কমন লম এতিয়া i থকা টাৰ্মবিলাকৰ পৰা i কমন ললে 3x আহিল ইয়াৰ পৰা i কমন ললে -6 আহিল ইয়াৰ পৰা i কমন ললে -x আহিল ইয়াৰ পৰা i কমন ললে -9y আহিল ইয়াৰ পৰা i কমন ললে +3 আহিল ইয়াৰ পৰা i কমন ললে +2y আহিল ইয়াৰ পৰা i কমন নাহে -1 আমি ইয়াত অলৰেডি লিখিছো ব্ৰেকেট ক্লোজ ইকুৱেল টু i * 3 স্কয়াৰ মানে 9 - i স্কয়াৰ মানে -1 গতিকে +1 হৈ যায় তে বাকিখিনি এনেকৈ আমি বেসিক্স খিনি যদি ভালকৈ বুজি পাওঁ আমি মানখিনি উলিয়াই যাব পাৰিম অংকখিনি সহজ হৈ যাব তেতিয়া 3x + x মানে +4x গতিকে বেলেগ x থকা টাৰ্ম নাই +4x হ'ব তে বাকি y থকা টাৰ্ম আছে +6y +3y মানে +9y হ'ল এই দুটা গ'ল থাকিল -2 - 1 মানে -3 থাকিল প্লাস i আহিল এতিয়া ইয়াত কি হ'ব 3x - x মানে 2x হৈ গ'ল গতিকে 2x ইয়াত থাকিব y থকা কি আছে -9y + 2y মানে -7y হৈ যাব গতিকে +3 - 6 মানে -3 হৈ যাব ইকুৱেল টু i * 10 হৈ যাব গতিকে কি হ'ব এতিয়া এতেকে ইয়াৰ ৰিয়েল পাৰ্ট নাই কেৱল ইমাজিনাৰি আছে কাল্পনিক আছে গতিকে ৰিয়েল টু কিফালে 0 ৰ লগত ইকুৱেল হৈ যাব 4x + 9y - 3 = 0 হৈ গ'ল আৰু ইফালৰ পৰা কি হ'ব y6 - 7y - 3 = i থকা টাৰ্মটো i লগত গ'ল ইফালে কিমান থাকিল 10 থাকিল কাল্পনিক অংশ এতিয়া দুটা সমীকৰণ পালো এই দুটাক আমি ধুনীয়াকৈ সমাধান কৰি দিলেই আমাৰ গোটেই উত্তৰটো ওলাই যাব এই সমাধান কৰিবলৈ এটা ফলৰ পৰা x ৰ মান বা y ৰ মান উলিয়াই লোৱা x ৰ মান উলিয়াই লওঁ এই x ৰ মান কি হ'ব x = প্ৰথমতে এইটো ইফালে গ'ল 3 হৈ গ'ল +9 ইফালে গ'লে -9 হৈ গ'ল 4 হিবিয়াত পূৰণ হৈছিল ইফালে গৈ হৰণ হৈ গ'ল এতেকে আমি ইয়াত কি পাতিম এই x ৰ মানটো পাতিম 2 পূৰণ x ৰ মান এইটো 3 - 9y / 4 - 7y - 3 = 10 ये এই 2 ৰে এই 4 ক 2 বাৰ যাব গতিকে ওপৰত হ'ল 3 - 9y তলত হৈ গ'ল -7y =
এই 10 এই +3 -3 ইফালে গৈ +3 পাতি দিলো অলপ সৰল হৈ যায় নেকি বুলি তে এই 2 আছে তলত তে 2 ৰে লসাগু লোৱা 2 হৈ গল ওপৰ 3 - 9 হয় একে থাকিল এটো মাইনাস তে 2 7 গুণ 14 14y = 10 + 3 মানে 13 হয় ঠিক আছে এতিয়া আমাৰ বাকিখিনি আহিব implies that ইয়াত কি আছে দিয়া 3 - 9y - 14y গতিকে 3 - 9y - 14y মানে 23y আহি গল ইকুৱেল টু 13 ইনটু এটো কি হল 2 হল 3 - 23y ইকুৱেল টু কিমান হল 13 2 গুণ 26 হৈ গল এতিয়া আমি -23y ইকুৱেল টু 26 এটো ইফালে গৈ কি হ'ব মাইনাস আৰু প্লাস আছিল ইয়াত মাইনাস হৈ গল -3 গতিকে y ইকুৱেল টু এটো -23 তো অলফালে গল ওপৰ থাকিল এটো ইয়াৰ পৰা আহি গলে 23 আৰু গলে কিমান হ'ব এটো কেনসেল গল -1 থাকিল এতিয়া x ৰ মান কিমান আছে 3 - 9y/4 এতেকে x ইকুৱেল টু 3 - 9y/4 যেটো আমি ধৰি লৈছিলো পাই লৈছিলো কি y এর মান -1 পাতি দিম 3 - 9 y এর জায়গাত -1 পাতিলো বেলেগ একো পাও না ওদিকে 3 - a প্লাস 9 গুণ 9 তল থেকে 4 3 এ 9 12 তল 4 12 4 আমরা কইলে 3 থাকি গল ওদিকে x আর y এর মান আমি এনেকৈ ওদিকে সমাধান বুলি কোনে ডাঙৰ হৈ যাব নেকি বলে ভয় খাব নালাগে ইয়া কেৱল কৰি গলে হল আমি উত্তৰবোৰ উলাই গৈ থাকিব পাৰিম এতিয়া এটা প্ৰশ্ন দিয়া আছে যদি এইটো দিয়া আছে এইটো উলিয়াব লাগে গতিকে কি উলিয়াব লাগিব হেতৰ আমাৰ এটা নলেজ থাকিব লাগিব দিয়ে তাৰ ওপৰত ভিত্তি কৰিহে আমি উলিয়াম এই যেহেতু ইয়া দিয়া আছে a + ib আমি a - ib এর মান উলিয়াব লাগে গতিকে এইটো উলিয়াবলৈ আমি ডাইৰেক্ট পাতি দিব নোৱাৰো দিয়ে এইটো কি কৰি আমি প্ৰথমতে ইয়াৰ মানখিনি উলিয়াই লম সো ফিক্স প্ৰসেস আছে 4 নম্বৰ দি প্ৰত্যেক পৰীক্ষাত আহি থাকে এই প্ৰথম কামটো যেহেতু এফালে √ওভাৰ আছে আমি √ওভাৰটো উঠাই লম √ওভাৰটো উঠাবৰ কাৰণে আমি দুইফালে স্কয়ার কৰি দিম a + ib এফালে আমি হোল স্কয়ার কৰিলো ইফালে ইফালে কি হ'ব x + iy হোল স্কয়ার √ওভাৰ আৰু স্কয়ার ক্যান্সেল কৰিলে ইয়াত a + ib থাকিল ইকুৱেল টু এফালে a + b হোল স্কয়ার হৈ গল গতিকে x² + টুৱাইস x iy + iy হোল স্কয়ার হৈ গল এইটো আমাক প্ৰমাণ কৰিব দিছে দেই গতিকে a + ib ইয়াত মিলি আছে আমাৰ a + ib আগত এটো কি হ'ব x² ইয়াৰ পৰা কি হ'ব -y² আহি যাব গতিকে -y² লিখি দিলো প্লাস i লিখিলো প্ৰথমতে টুৱাইস xy হৈ গল এইটো এতেকে এতিয়া কি পাম a ইকুৱেল টু আমি x² - y² পাম কাৰণ ইয়াৰ বাস্তৱ অংশ এইটো ইয়াৰ বাস্তৱ এইটো আৰু কি পাম আমি b ইকুৱেল টু ইয়াৰ কাল্পনিক এইটো টুৱাইস xy পাম এতিয়া আমি প্ৰমাণ পাইছা লেফট হ্যান্ড সাইড 4 নম্বৰ দি একেবাৰে আহে একেবাৰে সহজ প্ৰশ্ন যেহেতু a - ib উলিয়াব দিছে a মানে কিমান x² - y² হৈ গল মাইনাস আহি গল ইয়াত আমাৰ মাইনাস i মানে i আছে b মানে কিমান টুৱাইস xy এতিয়া আহি গল x² মাইনাস টুৱাইস এটো x আছিল গতিকে 2 * x পাতিলো ইনটু কি থাকি গল এতিয়া 2 * x পাতিলো i আর y থাকিল গতিকে iy পাতিলো প্লাস ইয়াত যদি আমি iy হোল স্কয়ার পাতো তেতিয়া কি হৈ যাব এটো মিলি যাব সো x² মানে x² মাইনাস আহিলে এটো মাইনাস 2 লিখিলো x লিখিলো i লিখিলো y লিখিলো প্লাস ইয়াত কি হৈ যাব iy হোল স্কয়ার হলে i² মানে -1 মাইনাস এ প্লাস এ মাইনাস হৈ যাব এনে কৰি মিলি আছে ইকুৱেল টু কি হৈ গল √ওভাৰ x - iy হোল স্কয়ার হৈ গল এটো a - b হোল স্কয়ার আছে এই হোল স্কয়ার আৰু √ওভাৰ ক্যান্সেল গল x - iy থাকিল এটো ইকুৱেল টু কি হয় রাইট হ্যান্ড সাইড হৈ যায় এই এনেকৈ আমি প্ৰমাণ কিছুমান কৰিব পাৰো একেবাৰে ইম্পৰ্টেন্ট তোমালোকে ভালকৈ বুজিবা তে কোৱেশ্চন নম্বৰ 9 তে কোৱেশ্চন নম্বৰ 9 প্ৰায় একে ধৰণৰ যদি টুৱাইস a + ib এর সংযুগ্ম টুৱাইস a + ib ইয়াৰ সংযুগ্ম জটিল সংখ্যাটো হৈছে বলে ইকুৱেল টু a + 4 - i a + টুৱাইস b
গতিকে ইয়াত কি হ'ব আমাৰ এ আৰু বিৰ মান উলিয়াব দিছে একেই কথা ইয়াৰ পৰা কি কৰিব লাগিব এফালে ঠিকই আছে a প্লাস আই কিন্তু এটো দিয়া নাই আমাৰ ইয়াৰ সংযুগ্ম বুলিয়ে কৈছিল সংযুগ্ম জটিল সংখ্যা গতিকে আমি সংযুগ্ম জটিল সংখ্যাটো প্ৰথমতে উলিয়াই ল'ব লাগিব এইটো আমাৰ প্ৰশ্ন কি কোৱা আছে ইয়াৰ সংযুগ্ম জটিল সংখ্যা সমান ইয়াৰ লগত সমান গতিকে কি হৈ গ'ল ইয়াত কি হৈ যাব টুৱাইস a মাইনাস ib ইকুৱেল টু এইটো হৈ গ'ল এই গুণটো ইয়াৰ পৰা আমি কি লিখিব পাৰিম এতিয়া আচ্ছা এক লাইন মই কৰিছো a + 4 মাইনাস i আহিল a + 2b আহিল এতিকে কি হৈ গ'ল টুৱাইস a ইকুৱেল টু এইটো বাস্তৱ গতিকে a + 4 আৰু মাইনাস i টো বাদ দিলো মাইনাস b ইকুৱেল টু এইফালৰ পৰা মাইনাস আহিল a + টুৱাইস b হৈ গ'ল এই দুটা সমাধান কৰিলে কি পাবা a আৰু b এর মান পাবা হিতে তোমালোকক প্ৰশ্নত উলিয়াব লাগিব এতিয়া 10 নম্বৰ তলৰ সংখ্যাবিলাকৰ যোগাত্মক আৰু গুণাত্মক বিপৰীত নিৰ্ণয় কৰা এইটো মই ভাবিছো তোমালোকে অলৰেডি শিকিছো আমি গতিকে তোমালোকে নিজে কৰিব পাৰিবা 11 নম্বৰ যদি z1 আৰু z2 যিকোনো দুটা জটিল সংখ্যা তেন্তে আমি লিখিব পাৰো নে যে এনেকুৱা বুলি গতিকে এইটো মই দেখুৱাই দিছো তোমালোকে নিজে কৰিব লাগিব আচ্ছা দিয়া আছে কোৱেশ্চন নম্বৰ 11 ইয়াত কোৱা আছে কি দুটা জটিল সংখ্যা আছে বলে z1 আৰু z2 গতিকে আমি লিখিব পাৰো নে আৰু সেইটো খুদিছে আমি ইয়াত ধৰি লম তাৰ মানে ধৰা হল z1 ইকুৱেল টু ধৰ কিবা এটা ধৰি দিলো 2 + 3i আৰু ধৰা z2 ইকুৱেল টু 1 মাইনাস i এনেকৈ দুটা আমি ধৰি দিলো প্ৰশ্ন কি খুদিছে এত খুদিছে ৰিয়েল অফ z1 ইনটু z2 এতিয়া প্ৰথমতে আমি ইয়াৰ পৰা তোমালোকে কি উলিয়াবা z1 আৰু z2 পূৰণফল উলিয়াই দিবা z1 ইনটু z2 উলিয়াই দিবা তাৰ ৰিয়েল ইকুৱেল টু কি হ'ব লাগিব ৰিয়েল অফ z1 ইনটু ৰিয়েল অফ z2 ৰিয়েল অফ z1 মানে 2 লিখি লবা ইয়াৰ পৰা প্ৰথমতে ৰিয়েল অফ z1 ইকুৱেল টু কিমান হ'ব z1 ৰ ৰিয়েল পাৰ্ট মানে 2 হৈ গ'ল আৰু ৰিয়েল অফ z2 ইকুৱেল টু z2 ৰিয়েল পাৰ্ট মানে 1 হৈ গ'ল এনেকৈ ইমাজিনাৰী অফ z1 ইকুৱেল টু কিমান হৈ গ'ল ইমাজিনাৰী অফ z1 3 আছে আৰু ইমাজিনাৰী অফ z2 কি আছে আমাৰ -1 আছে গতিকে এইবিলাক তোমালোকে উলিয়াব লাগিব শুদ্ধ হয় নে নহয় উলিয়াব লাগিব এতি ইয়াৰ পিছত কি উলিয়াব লাগিব z1 ইনটু z2 উলিয়াব লাগিব আৰু তাৰ পৰাই ৰিয়েল অফ z1 z2 উলিয়াব লাগিব আৰু ইমাজিনাৰী অফ z1 z2 উলিয়াব লাগিব এইটোৱে কথা বিশেষ কথা নাই আমি কোৱেশ্চন নম্বৰ 12 হে এতিয়া আলোচনা কৰিম তোমালোকে এখিনি নিজে কৰি চাবা কাৰণ নিজে কৰিলেহে অলপ হলেও জ্ঞান বৃদ্ধি পায় নহলে বেলেগৰ পৰা চাই পেলাই পাতিব পাৰি 1 নম্বৰ কি দিয়া আছে যদি কিবা এটা দিয়া আছে p + iq ইকুৱেল টু আলফা প্লাস i তলত হৈ গ'ল আলফা মাইনাস i নেকি আচ্ছা দেখুৱা যে কি দেখুৱাব লাগে তাৰ আমাৰ জ্ঞান এটা থাকিব লাগিব a আলফা আমাৰ দিয়া আছে আলফা q ইকুৱেল টু 1 + p আলফা q ইকুৱেল টু 1 + p এটো আমি দেখুৱাব লাগে গতিকে কি দেখুৱাব লাগিব তাৰ এটা আমাৰ জ্ঞান এটা ভাল জ্ঞান এটা লাগিব গতিকে ইয়াত কি নাই আমি দেখিলো i নাই ইয়াত কোনো i নাই গতিকে আমি i নোহোৱা টাৰ্ম এটা বনাম ইয়াত i নোহোৱা টাৰ্ম বনোৱা সহজ ইয়াত p + iq আছে নহয় ইয়াক প্ৰথমতে হৰ পৰিমেয়কৰণ কৰিলো আলফা প্লাস i পাতিলো তলে উপরে আমি আলফা প্লাস i আসিলে আলফা মাইনাস i আছিল যে তলত কি আলফা প্লাস i রে আমি তলে উপরে পূরণ কৰি দিলো তো ইয়াত কি হ'ব তলত হৈ যাব আলফা স্কয়ার মাইনাস i স্কয়ার উপৰত এতিয়া পূৰণ কৰি দিয়া আলফা ইনটু আলফা মানে আলফা স্কয়ার প্লাস প্লাস এগল আলফা ইনটু i মানে i আলফা প্লাস i ইনটু আলফা মানে আকৌ i আলফা প্লাস এ প্লাস i ইনটু i মানে i স্কয়ার ইকুয়াল টু আলফা স্কয়ার যে a i স্কয়ার মানে -1 গতিকে মাইনাস এ প্লাস এ -1 ইয়াত আমাৰ লগত আহিব আকৌ ইয়াৰ পৰা প্লাস i কমন ধৰিলো ব্ৰেকেটত থাকিলে আলফা এটো প্লাস আকৌ ব্ৰেকেটত থাকিলে এটো আলফা এফালে গল আলফা স্কয়ার মাইনাস i স্কয়ার মানে -1 গতিকে +1 হৈ গল কি এবাৰ লিখি ললো আলফা স্কয়ার -1 বাই আলফা স্কয়ার +1 এটো প্লাস i হৈ গল ভাগ কৰিলো তাৰ মানে আলফা প্লাস আলফা মানে টুৱাইস আলফা
আলফা প্লাস আলফা মানে টুৱাইস আলফা, তলত হৈ গ'ল আলফা স্কয়াৰ প্লাস 1। এতিকে কি লিখি দিব পাৰি, ইয়াৰ বাওঁফালৰ যিটো বাস্তৱ পাৰ্ট ইয়াৰ বাস্তৱ পাৰ্টৰ লগত ইকুৱেল, মানে p ইকুৱেল টু এইটো হৈ যাব আলফা স্কয়াৰ মাইনাস 1 বাই আলফা স্কয়াৰ প্লাস 1, আৰু ইফালে কি হ'ব, এইটো q ইকুৱেল টু এইটো q ইকুৱেল টু এইটো হৈ যাব যে টুৱাইস আলফা বাই আলফা স্কয়াৰ প্লাস 1 হৈ যাব। এতিয়া প্ৰমাণ কৰিবলৈ দিছে এইটো, গতিকে প্ৰমাণ আলফা কি উলিয়াব দিছে, গতিকে আমি কি পাইছো, ইয়াত কিউৰ মান পাইছো, আলফাৰ মান আমি নাই, আমাৰ লগত নাই, গতিকে আমি আলফা কি উলিয়াই লম লেফট হ্যান্ড সাইড ইকুৱেল টু আলফা কিউ ইকুৱেল টু আলফা কিউৰ মানটো ইয়াৰ পৰা আমি পাতি দিম 2 ইনটু আলফা বাই ইয়াত কি আছে আলফা স্কয়াৰ প্লাস 1 আছে, আলফা ইনটু এটো ওপৰত পূৰণ হ'ব, ওপৰত আছে যেহেতু আলফা ইনটু আলফা মানে আলফা স্কয়াৰ মানে 2 আলফা স্কয়াৰ, তলত আছে আলফা স্কয়াৰ প্লাস 1। এনেকৈ রাইট হ্যান্ড সাইড উলিয়াব লাগিব, রাইট হ্যান্ড সাইডত কি আছে 1 প্লাস p আছে, p এর মানটো পাতি দিলে হলো 1 প্লাস p এর মান এর পৰা পাতি দিম আলফা স্কয়ার মাইনাস 1 বাই আলফা স্কয়ার প্লাস 1, তলত আছে আলফা স্কয়ার প্লাস 1। গতিকে এই আলফা স্কয়ার প্লাস 1 আমাক কি আহিব লসাগু আহিব, আলফা স্কয়ার প্লাস 1 আমাক কি আহিল লসাগু আহিল, এফালে কি থাকিব এতিয়া 1 ৰ লগত গুণ হৈছে, গতিকে আলফা স্কয়ার প্লাস 1 এটো প্লাস আলফা স্কয়ার মাইনাস 1 প্লাস 1 ক্যান্সেল করে আলফা স্কয়ার মানে 2 আলফা স্কয়ার হয়ে গেল, তলত কি আছে আলফা স্কয়ার প্লাস 1 আছে। গতিকে লেফট হ্যান্ড সাইডত কি আছে 2 আলফা স্কয়ার বাই আলফা স্কয়ার প্লাস 1, রাইট হ্যান্ড সাইডতো আছে 2 আলফা স্কয়ার বাই আলফা স্কয়ার প্লাস 1। গতিকে এইটো একেবাৰে সহজ, তোমালোকে নিজে উলিয়াব পাৰিবা, মই ইয়াতে এৰি দিলো। ইয়াত আৰু এটা প্ৰশ্ন দিয়া আছে কোৱেশ্চন নম্বৰ 12 ৰ 2টো, এই 2টো প্ৰায় একে ধৰণৰ হ'ব। ইয়াত যদি x plus iy equal to a plus ib whole square দিয়া আছে, গতিকে ইয়াত তোমালোকে কি কৰি লবা, প্ৰথমতে a plus ib whole square ভাঙি দিবা। এতিয়া কিয় ভাঙি দিলে a plus b whole square ভাঙি যাব, গতিকে এই ভঙাৰ পিছত তোমালোকে কি পাবা বাস্তৱ আৰু বাস্তৱ পাৰ্ট ইকুৱেল, তাৰ মানে x equal to a square minus b square পাবা আৰু y equal to টুৱাইস ab পাবা। গতিকে এই যেটো উলিয়াবলৈ দিছে x স্কয়াৰ প্লাস y স্কয়াৰ, এই তাত এই x স্কয়াৰৰ জায়গাত x ৰ জায়গাত পাতি দিবা a স্কয়াৰ মাইনাস b স্কয়াৰ, আৰু এই y স্কয়াৰৰ জায়গাত পাতি দিবা। গতিকে তাৰ পৰা যেটো ওলাব সেইটোই হ'ব তোমালোকৰ নিৰ্ণয় মান। এতিয়া ঠিক আছে, আজি আমি ইমানখিনিতে এৰিছো। এতিয়া আমি ইয়াৰ পিছৰ পৰ্যায়ত আমি বাকিখিনি আলোচনা কৰিম এখন সমতলত জটিল সংখ্যাৰ লৈখিক উপস্থাপন। ঠিক আছে।